সকলোলৈকে নমস্কাৰ জনাই মই অন্য এটা ফকৰা যোজনা আগবঢ়াইছোঁ। যত পাওঁ তত খাওঁ, পোৱা হ'লে নাও মেলি যাওঁ। অৰ্থাৎ এই ফকৰা যোজনা ফাঁকিয়ে যিবিলাক মানুহে উপাৰ্জনৰ সমুদায় ধন খৰচ কৰি পেলাই ভৱিষ্যতৰ কথা চিন্তা নকৰি সেইসকল ব্যক্তিকে সাৱধান কৰি দিছে। এসময়ত নাও আছিল জীৱিকা নিৰ্বাহৰ এক অন্যতম আহিলা। কিছু সংখ্যক লোকে পুৱাতে নাওখন লৈ ওলাই যায় জীৱিকা নিৰ্বাহৰ বাবে। তাৰে কিছু সংখ্যকে মৎস্য চিকাৰ কৰে, আকৌ বেলেগ কিছু অংশই বিভিন্ন বেহা বেপাৰ কৰে। আৰু সেই মানুহবিলাকৰ কিছু সংখ্যক মানুহে দিনটোৰ উপাৰ্জনৰ সকলো ধন সেইদিনাই খাই বৈ খৰচ কৰি পেলায়। পিছদিনা কি খাম কি বম চিন্তা নকৰে আৰু পুৱাতে সেইকাৰণে আকৌ জীৱিকা নিৰ্বাহৰ বাবে নাওখন লৈ ওলাই যায়। কিন্তু মানুহৰ শৰীৰেতো সদায় একেদৰে কষ্ট কৰিব নোৱাৰে। কেতিয়াবা বেমাৰ ব্যাধি হয় বা অন্যান্য অসুবিধা হয়। ফলত সেই মানুহবিলাকে বহুতো কষ্টৰ মুখামুখি হয়। ঠিক তেনেকৈ অন্যান্য জীৱিকাৰ ক্ষেত্ৰতো মানুহে যিমান উপাৰ্জন কৰে, কিছুমান মানুহে ভৱিষ্যতৰ বাবে চিন্তা নকৰি সমুদায় ধন ভোগ বিলাস বা অন্যান্য কামত খৰচ কৰি পেলায়। ফলত সেই মানুহবিলাকৰ ভৱিষ্যত জীৱনৰ বিপদ আপদত বহুতো কষ্ট হয়। সেইকাৰণে এই ডাকৰ বচন ফাঁকিয়ে তেনে মানুহক সাৱধান কৰি কৈছে যে জীৱনত যি উপাৰ্জন কৰে তাৰ কিছু অংশ সঞ্চয় কৰিব লাগে। আৰু কোৱা হৈছে যত পাওঁ তত খাওঁ, পোৱা হ'লে নাও মেলি যাওঁ। ধন্যবাদ।